মই এতিয়া ৰাতি প্ৰায় 2টা বাজিছে মই জাগিৰোড থানাৰ সন্মুখত ৰৈ আছো কাৰণ আমাৰ কংগ্ৰেছ দলৰ চিভিল কাষ্ট ডিপাৰ্টমেণ্টৰ অধ্যক্ষা শ্ৰীমতী কৃষ্ণা দাসক তেওঁ গাড়ীৰে এই হাইৱেত গাড়ীৰে গৈ থকা অৱস্থাত পুলিচে ৰখাই মহিলাগৰাকী গাড়ীৰ পৰা উলিয়াই এই থানাত এতিয়া প্ৰায় 3 ঘণ্টা হ'ল 3 ঘণ্টা বহাই ৰাখি পুলিচৰ অটপালি আৰু আতিশয্যৰ চৰম সীমা পাৰ কৰিছে কাৰণ এই জাগিৰোড হ'ল অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টি নিঃসন্দেহে পীযুষ হাজৰিকাৰ প্ৰত্যক্ষ নিৰ্দেশত এই পুলিচ ডিপাৰ্টমেণ্টে চাৰিওফালে পুলিচি সন্ত্ৰাস আৰু গুণ্ডাগিৰি চলাবলৈ আৰম্ভ কৰিছে চাৰিওফালে আমাৰ এই নিৰ্বাচনৰ আগমুহূৰ্ত সকলোকে আমাৰ কৰ্মীসকলে মনোবল হ্ৰাস কৰিবৰ কাৰণে চাৰিওফালে আমাৰ কংগ্ৰেছ কৰ্মীসকলক পুলিচি সন্ত্ৰাস চলাইছে যধে মধে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি বা পুলিচ থানাত বহুৱাই ৰাখি বা দৰকাৰ হ'লে বন্ধত চহী কৰাবলৈ বাধ্য এতিয়া মই মৰিগাঁও পুলিচ কৰ্তৃপক্ষক SP ডাঙৰীয়াক সোঁৱৰাই যে সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে নিৰ্দেশ দিছে যে কোনো মহিলাক গধূলি 6 বজাৰ পিছত এনেধৰণে ৰাজপথৰ পৰা গাড়ীৰ পৰা নমাই ডিটেইন কৰিব নোৱাৰিব অথচ ইলেকশ্যনৰ আগতে পীযুষ হাজৰিকাৰ নিৰ্দেশত এই পুলিচ ডিপাৰ্টমেণ্টে হিতাহিত জ্ঞান সব হেৰুৱাই পেলাইছে আৰু এগৰাকী চিভিল কাষ্ট অনুসূচিত জাতিৰ এগৰাকী উদীয়মান নেত্ৰীক এই পুলিচ ডিপাৰ্টমেণ্টে পীযুষ হাজৰিকাৰ নিৰ্দেশত এই থানাত অন্যায়ভাৱে আৰু অবৈধভাৱে এতিয়া 3 ঘণ্টাতকৈও অধিক থানাত বহুৱাই কোনো কাৰণ নাই কাৰণ কাইলৈ নিৰ্বাচন হ'ব গতিকে কৃষ্ণা দাস এইফালে ৰাস্তাৰে কিয় পাতিব সেইটোৱে আৰু কৃষ্ণা দাস কংগ্ৰেছী নেত্ৰী তেওঁ কেলে ৰাস্তায় যাব জাগিৰোড সমষ্টিত কেলে ভৰি দিব পীযুষ হাজৰিকাৰ চাগে জমিদাৰী বুলি ভাবিছে এই সমষ্টি বিনা কাৰণত এনেধৰণে আৰক্ষীয়ে একেবাৰে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে কাৰণ পীযুষ হাজৰিকাই দাবী ধমকি দি পুলিচ বিভাগক চাৰিওফালে ব্যতিব্যস্ত কৰি ৰাখিছে কংগ্ৰেছী কৰ্মীক আক্ৰমণ কৰি ব্যৱস্থা কিবা ল'ব নহয় মই বহিছোঁ সুপ্ৰিম কোৰ্টক আমি জনাব লাগিব কাইলৈ ৰাতিপুৱা আমি সুপ্ৰিম কোৰ্টক জনাম কাৰণ এইটো ডেফিনেটলি সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ সেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ তেওঁলোকে ভায়লেট কৰিছে মৰিগাঁও পুলিচে থেংক ইউ